তেন্তে বলক আজি আমি উমৰা কৰিবলৈ যাওঁ বা উমৰাহৰ প্ৰচেছটো কেনেকুৱা আপোনালোকক দেখাই দিওঁ। মই অলৰেডি এটা উমৰা কৰিছোঁ যিটো মোৰ নামত, আজিটো হ'ল মোৰ পাপাৰ নামত। এইটো হ'ল 79 গেট যিটোৰে মই এণ্ট্ৰি কৰি আছোঁ আৰু ইয়াত চেণ্ডেল পিন্ধা এলাও নাই। তই চেণ্ডেলযোৰ আপোনালোকে বেগত থ'ব পাৰে, বেগ আনিলে, নহ'লে হাততে লৈ থাকিব পাৰে। এইবছৰ অজস্ৰ মানুহ, কাৰণ ডিচেম্বৰ আৰু জানুৱাৰীত ইয়াৰ লোকেল মানুহখিনিয়ে উমৰা কৰিবলৈ আহে। আমাৰ তাতে যেনেকৈ গৰমৰ বন্ধ দিয়ে, ইহঁতৰ ইয়াত এনেকৈ উমৰাহৰ বন্ধ দিয়ে। আৰু এইটোৱে হ'ল মছজিদে আল হাৰাম, যোনটো পৃথিৱীৰ মুছলমান সমাজৰ মেইন মছজিদ বুলি কোৱা হয়, যাক কাবা শ্বৰীফ বা আল্লাহৰ ঘৰ বুলিও জনা যায়। ইয়াত যোনে যোনে উমৰা কৰিবলৈ আহে তেওঁলোকে দোৱা মাতি মাতি সোমাব লাগে আৰু এহৰাম পিন্ধি সোমাব লাগে। তৱাফ মানে হ'ল আল্লাহৰ ঘৰত 7 পাক ঘূৰা। যিবিলাকে হজ কৰিব আহে, উমৰা কৰিব আহে, তেওঁলোকে আল্লাহৰ ঘৰত 7 পাক ঘূৰিব লাগে আৰু 7 পাক ঘূৰিয়েই আমি জমজম কুঁৱাৰ পানী খাব লাগে, কাৰণ নবীজী সাল্লাল্লাহু আলাইহি ৱাসাল্লামে এনেকৈ জমজম কুঁৱাৰ পানী খাইছিলে। এইটো সুন্নত বুলি কোৱা হয়। তাৰপিছত 2 ৰাকাত নফল নমাজ পঢ়ি এনেকৈ চাফা মাৰৱাৰ পাহাৰলৈকে আহিব লাগে। চাফাটো মাৰৱা, মাৰৱাটো চাফা, 7 পাক দৌৰিব লাগে। আৰু এয়া মানুহৰ ভিৰ কাৰণে দৌৰিব পৰা নাই, কিন্তু যেতিয়া গ্ৰীণ লাইট জ্বলে তেতিয়া আমি চবেই দৌৰিব লাগে। আৰু আমি দৌৰি উঠিয়ে চুলি কাটিব লাগে। কিছুমানে চুলি নুখুৰায়, কিছুমান হেৰিয়ে, আৰু কিন্তু আমি খুৰাব লাগে। তো মই ইয়াত নুখুৰাম, মই বাহিৰত খুৰাম। আৰু ইয়াতে বাহিৰত এটা শ্বপ পালোঁ, ইয়াত খুৰালোঁ। ইয়াত 5 ৰিয়েল লয় আৰু এইটো হ'ল মোৰ লাষ্ট লুক। ভিডিঅ'টো কেনে লাগিছে ক'ব আৰু খুদা হাফিজ।